লুম সোলাৰ কোম্পানী আছে তাতে এৰিয়া সেলস মেনেজাৰ পদ মুকলি হৈছে আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু ইয়াৰ যি লোকেশ্যনটো হৈছে ডিব্ৰুগড়ত যিসকলে গ্ৰেজুৱেশ্যন কৰি থৈছে আৰু যদি এৰিয়া সেলস মেনেজাৰ হিচাপে লুম যি কোম্পানী আছে সোলাৰ কোম্পানী তাতে যদি জইন কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ যি আপডেট চিভিখন এই যি স্ক্ৰীনত দেখা পাইছে ইমেইল আইডিটো তাতে সেন্ড কৰি দিব পাৰিব অৱশ্যে তাত মেনশ্যন কৰি দিব যে এৰিয়া সেলস মেনেজাৰ পদটোত এপ্লাই কৰিছোঁ বুলি যি ইমেইলৰ সাবজেক্ট অপশ্যন আছে তাতে ইয়াৰ পিছত অন্য যি পদ আহিছে এয়াৰ ফ'ৰ্চ স্কুল মহনবাৰী ডিব্ৰুগড় ফালৰ পৰা আহিছে আৰু ইয়াত প্ৰথম যি পদ ওলাইছে HM অৰ্থাৎ হেডমাষ্টাৰ বা হেড মিষ্ট্ৰেছৰ পদ আহিছে আৰু ইয়াৰ বাবে গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু মিনিমাম 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব প্ৰাইমেৰী টিচাৰ হিচাপে বা নাৰ্চাৰী টিচাৰ হিচাপে আৰু ইয়াৰ যি বয়সৰ সীমা 25 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ লৈকে যিসকল আছে সেইসকলে এপ্লাই কৰিব পাৰিব আৰু তাতে এয়াৰ ফ'ৰ্চ স্কুল ডিব্ৰুগড়তে অন্য পদ আহিছে প্ৰাইমেৰী টিচাৰ হয় যি স্ক্ৰীনত দেখা পাইছে আৰু ইয়াৰ বাবে আপোনালোকৰ BEd কৰা হ'ব লাগিব বা BLEd কৰা হ'লে হৈ যাব বা যিটো ব্ৰিজ কোৰ্চ আছে তাকো কৰা হ'লে হৈ যায় ইয়াৰ বাবে বয়স 21ৰ পৰা 50 বছৰ বয়স দিছে অন্য যি পদ আহিছে নাৰ্চাৰী টিচাৰৰ পদ মিউজিক সাবজেক্টৰ বাবে টিচাৰ তেওঁলোকে বিচাৰিছে আৰু এই যি কিটা পদ আহিছে এয়াৰ ফ'ৰ্চ স্কুল মহনবাৰী তাতে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে 29 মে 2025ৰ আগত এপ্লাই কৰিব পাৰিব আপোনালোকে বাই হেণ্ড অৰ্থাৎ সেই যি তেওঁলোকৰ যি অফিচ আছে এয়াৰ ফ'ৰ্চ স্কুল মহনবাৰী তাত গৈ আপোনালোকে যি দিব পাৰে তেওঁলোকৰ তাত গৈ বাই হেণ্ড দিব পাৰিব বা পোষ্ট অফিচৰ দ্বাৰাও এপ্লাই কৰিব পাৰে যিটো এড্ৰেছটো স্ক্ৰীনত দেখাই পাইছে বা যিসকলে ইমেইল আইডিৰ জৰিয়তে যদি এপ্লাই কৰিব বিচাৰে এই যি ইমেইল আইডি স্ক্ৰীনত ওলাই আছে তাতো আপোনালোকৰ যি CV আছে বা যিবিলাক ডকুমেণ্টছ আছে কোৱালিফিকেশ্যন সকলো সেন্ড কৰি দিব পাৰিব এই যি তিনিটা পদৰ ভিতৰত যদি এপ্লাই কৰিব বিচাৰে আৰু এই যি নটিছৰ ৰিলেটেড যদি কিবা প্ৰশ্ন থাকে তেনেহ'লে যি তেওঁলোকে অফিচিয়েল ফোন নাম্বাৰটো দি দিছে তাতো কণ্টেক্ট কৰি সবিশেষ জানিব পাৰিব আৰু মনত ৰাখিব যে ইয়াৰ লাষ্ট ডেট হৈছে 29 মে 2025 হয়